চাওক গাইছ গাৰ্ডেনখন চাওক কি ধুনীয়া ফুলখিনি তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ ষ্টাৰ্ট হৈ আছোঁ একদম কলকাতাৰ পৰা আজি হৈছে ডে 1 আজি আহি পাইছোঁ এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ আজি ক'ত যাম বুলি কৈছিলে নামটো পাহৰিছোঁ মন্দিৰ এভাগলৈ যাব তো গাইছ আপোনালোকক দেখা থাকিম আজি এতিয়া আমি মেট্ৰত যোৱা কথা আছে বহুত এক্সাইটেড এইফালে আমি ওলাই মেলি ল'লোঁ পাপা যাম মজা লাগিব গাইছ চাই দিব ভিডিঅ'টো তো গাইছ আমি গৈ আছোঁ আজি দক্ষিণেশ্বৰ টেম্পল আজি মেট্ৰত উঠিম ন আমি ফাৰ্ষ্ট টাইম মই এইটো বেছি মানে এক্সাইটেড হৈ আছোঁ মেট্ৰত উঠিম যে বহুত মজা লাগিব মেট্ৰত যাম গাইছ আপোনালোকো দেখাম গাইছ ইয়াৰ বাছবিলাকত ইমানেই ভিৰ থাকে মানুহ একদম ফুল্লিকৈ আহে গাইছ গাইছ মানুহ চাওক আকৌ বাছখনত অ' ভাই একদম ঠেচি আহে মানুহ গাইছ এতিয়া অটোত আহিলোঁ এখন অটো ষ্টেণ্ড নে কি মই নাজানো ইয়াত গোটেই অটো ৰখি আছে গোটেই অটো আমি অটোত আহিলোঁ এই চব গোটেই অটো ইয়াৰ পিছত কৈ যাম কি কৰিম মই বাকীখিনি একো জানো আপোনাক দেখা দিম আপোনাক চাই দিব তো গাইছ আমি এতিয়া গৈ আছোঁ মেট্ৰ' ষ্টেচন কোনফালে লৈ গৈ আছে এইফালে গৈ আছোঁ আৰু তো গাইছ আমি এতিয়া আহি পালোঁ মেট্ৰ' ষ্টেচন আৰু এইফালে টিকেট আৰু এতিয়া আমি যাম মেট্ৰ'ত গাইছ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ষ্টেচনত আহিলোঁ মেট্ৰ'খন আহিব এতিয়া গাইছ আৰু গাইছ এখন মেট্ৰ'খন আহি গ'ল আমি ইয়াতে যাম নেক্সট ষ্টেচন পাইছোঁ এইটো গাইছ মজা লাগে গাইছ বহুত স্পীড যায় এইটো ষ্টেচন বহুত মানুহ নামি গ'ল খালী হৈ গ'ল একদম পুৰা মেট্ৰ' বহুত মজা লাগিছে বহুত স্পীড যায় গাইছ তো গাইছ আহি পাই গ'লহি দক্ষিণেশ্বৰ এইখন মেট্ৰ' ইয়াৰ পৰা নামিলোঁ আৰু এতিয়া আমি যাম টেম্পল তো গাইছ আপুনি যে টিকেটখন এতিয়া ইয়াত আকৌ দেখাব লাগিব এখন এইটো দেখালে এইটো খোল খাব গাইছ দেখাই লওঁ এখন আকৌ ইয়াত খোল খালে গাইছ এতিয়া যাম এস্কেলেটৰ মানে ইয়াত উঠি বহুত মজা লাগে এস্কেলেটৰ তো গাইছ আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ গাইছ বহুত দূৰ খোজকাঢ়ি আহি পালোঁ জেগাটো গাইছ বহুত ধুনীয়া মানে মন্দিৰটো বহুত গোটেই এৰিয়াটো মানে বহুত ধুনীয়া দক্ষিণেশ্বৰ গংগা দেখাম আমি এতিয়া গৈ আছোঁ
ওখন গংগা ও গাইজ গংগা ৰিভাৰ তো গাইজ গংগাত ভৰি ধুই আহি গ'লো আৰু পানী ছটিয়ালো এইফালে দেখিছে গংগা আপোনালোক দেখালে ওচৰৰ পৰা বহুত ভাল লাগিছে তো গাইজ আহিলোঁ এতিয়া আমি মানে মন্দিৰৰ ভিতৰত যাম ইয়াত আমি বস্তু নিবলৈ আহিছোঁ কিন্তু মন্দিৰৰ ভিতৰতে মোবাইল নিব নিদিয়ে গাইজ মোবাইলটো জমাই থৈ যাম এবাৰ বস্তু লোৱা হ'ব দোকান গাইজ তো গাইজ ৰ'ব মই মন্দিৰৰ ভিতৰৰ পৰা আহোঁগৈ তাৰপিছত আপোনালোকক লগ পাইছোঁ তো গাইজ আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা কি ধুনীয়া মানে আপোনালোক দেখাব পাৰিলে মনটো বহুত ভাল লাগিলে মই চালোঁ বহুত ধুনীয়া কিন্তু তাত কেমেৰা নিব নিদিয়ে ইফালে গ'লোঁ ইফালে আহিলোঁ বহুত ধুনীয়া ভিতৰত বহুত ধুনীয়া তো এতিয়া আমি আকৌ গৈ আছোঁ বেলেগলৈ চাওক গাইজ অলপ বাহিৰৰ পৰা দেখি পায় এনেকুৱা বহুত আছে ভিতৰত আৰু এৰিয়াটো বহুত ধুনীয়া মানে ভিতৰত সোমাই গ'লে ইমান ধুনীয়া লাগে টিকেট কাটি ল'লোঁ এইটো টিকেটটো এইটো ইয়াত কিবা লঞ্চ আহিব বোলে মই গাইছে একো বুজি পোৱা নাই মানুহবিলাক গোটেই গোট খাই আছে তাৰপাছত আমি যাম তো গাইছ এখন গংগা ইয়াত ব্ৰিজ এখন আছে কি ব্ৰিজ মই ভালকৈ নাজানো গৈ আছোঁ আমি যাম মজাকে দেখা দিম এইখন আহি গ'ল আমি এতিয়া যাম এইখনত ইয়াত থকা মানুহবোৰ নামিব তাৰপিছত আমি যাম মজা লাগিব গাইজ গংগা ওপৰেদি যাম গোটেই মানুহ ভিৰ ৰখি আছে যাবলৈ এইখন তো গাইজ বহি ল'লোঁ সেইকাৰণে একদম লৈ ল'লোঁ মজা পুৰা ঠাণ্ডা বৰফ হৈ আছে ঘৰতে বহুত খাইছিলোঁ আৰু গাইজ আহি পাই গ'লোহি এতিয়া আমি নামিম আৰু এইফালে মানুহ ৰখি আছে আকৌ যাব আমি ইয়াতে ফুৰি লওঁ তাৰপিছত আমি আকৌ উভতিম নামিলোঁ এইফালে মানুহ যাব এতিয়া তো গাইজ আমি এতিয়া আহিছোঁ বেলোৰ আৰু নাম মই ইমানকৈ নাজানো চাইনবোৰ্ড চাই পিনে কৈছোঁ কৈছে খালি মই ফুটাব পৰা নাছিলোঁ মই লিখাটো চাই পিনে কৈছোঁ বেলোৰ বুলি লিখা আছে দেখা দেখিম So guys, this is the temple. So beautiful place. কি ধুনীয়া জেগাবোৰ guys. This garden খন চাও কি ধুনীয়া ফুলখিনি. Wow. So beautiful yaar. তো guys ভিতৰত মই আহিলো কিন্তু ভিতৰত কেমেৰা এলাও নাই আমি ওলাই আহিলোঁ এইফালেদি বহুত ধুনীয়া আকৌ এতিয়া আমি গৈ আছোঁ জোতা চেণ্ডেলৰ ওচৰলৈকে
আমি বেছি টাইম নকৰোঁ, ইয়াত মেট্ৰ' পাবগৈ লাগিব। এতিয়া আমি উভতিম আৰু। তো গাইছ আমি ইয়াৰ পৰা টাটা বাই বাই ল'লোঁ আৰু এতিয়া আমি আহিছিলোঁ গংগা দি। তো আমি আকৌ এতিয়া উভতি গৈ আছোঁ। বহুত জল্দি জল্দি গৈছোঁ কাৰণ আমি মেট্ৰ' পাবগৈ লাগে। তো গাইছ বাই বাই। তো গাইছ আমি এতিয়া আকৌ উভতি গৈ আছোঁ। এইফালে খাই আছোঁ ফান্টা স্প্ৰাইট আমি খালোঁ। মানুহ চব বহুত ভিৰ, আকৌ একে সেনেকৈ গৈ আছোঁ। তো গাইছ এতিয়া লঞ্চৰ পৰা নামিলোঁ আৰু এতিয়া মেট্ৰ' ষ্টেচন যাব লাগিব। আকৌ বেগটো তাত য'ৰ পৰা আহিছিলোঁ। আমি আছোঁ একচুৱেলি আমাৰ পেহী এজনী ঘৰত। ক'বলৈ হোৱা নাই মই ঘৰকে ব্লগ শ্লগবিলাক বনোৱা হৈছে। তো সেয়াই আৰু এতিয়া যেনেকৈ আহিছিলোঁ আকৌ সেনেকৈ গৈ আছোঁ। তো গাইছ আমি এতিয়া আকৌ পাই গ'লোহি মেট্ৰ' ষ্টেচন। এতিয়া আমি আকৌ উভতি যাম মেট্ৰ'ত। তো গাইছ আমি এতিয়া আহিলোঁ অটো ষ্টেণ্ড। অথনি যে আহিছিলোঁ নামিছিলোঁ যে মেট্ৰ' পৰা আহিলোঁ, মানে মেট্ৰ' পৰা নামি আহিলোঁ। ইয়াতেতো গাইছ মানে এটা বহুত বেলেগ চিষ্টেম, লাইন পাতিব লাগে। আমি এতিয়া য'ত যাম তাৰ কাৰণে লাইন পাতিব লাগে। অটো এখন এখনকৈ আহি আছে, চবেই ইয়াত লাইন পাতি আছে চাওক গাইছ। তো আমিও লাইন পাতি আছোঁ। তো বেলেগ চিষ্টেম গাইছ, ভাল লাগিছে। গাইছ এইটোৱে আছিল আজি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট এটা কৰি একদম জনাই দিব কেনেকুৱা পাইছে ভিডিঅ'টো। আৰু নেক্সট ব্লগ আহি আছে, জল্দি আহিব বুলি নকওঁ কাৰণ মই এডিট কৰিবলৈ টাইম পোৱা নাই। যেনে এইটো ফাৰ্ষ্ট ব্লগটো এডিট কৰি দিছোঁ আৰু জাৰ্ণি ব্লগটো দিলোঁ। যদি কোনোবা নাই চোৱা চাব আৰু আগৰ ব্লগবোৰ যদি কোনোবা নাই চোৱা আৰু যদি কোনোবা নতুন আহিছে মোৰ আগৰ ব্লগবোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি কথা নকওঁ, বাই বাই গাইছ। নেক্সট ব্লগ জল্দি দিব চেষ্টা কৰিম আৰু বহুতকেইটা ব্লগ আহিব ইয়াৰ পৰা কাৰণ আমি বহুত জেগা ফুৰিম। তো বাই বাই।